Hello everyone, welcome to Scordemy. I am Bhupali Deka. মই ভূপালী ডেকা স্কৰডেমি পৰিয়াললৈ আপোনালোকক স্বাগতম জনালো আজি আমি ডিসকাস কৰিম সিম্পলিফিকেশন টপিক সিম্পলিফিকেশনৰ আজি আমি কিছুমান ইম্পৰ্টেন্ট কোৱেশ্চনছ যিবোৰ কোৱেশ্চনছ আমাৰ জেনাৰেলি পৰীক্ষাত আহে যোনে কম্পিটিটিভ এক্সাম দিছে আপোনালোকে গম পাব যে এইবোৰ কোৱেশ্চন পেপাৰ থাকিবই কিন্তু দেখাত অলপ ভয় লাগা কোৱেশ্চনছবোৰ কিন্তু আমি একেবাৰে সিম্পল ট্ৰিক্স ইউজ কৰি কম টাইমত হোৱাকে মই আপোনালোকৰ আগত দেখুৱাম ঠিক আছে কাৰণ এক্সামত আমাৰ বেসিক্যালি টাইম ইস্যু টাইম ম্যানেজমেন্ট বহুত প্ৰবলেম কোৱেশ্চন পেপাৰ কমপ্লিট নহয় তো সেই কাৰণে শৰ্ট ট্ৰিক ইউজ কৰি কম টাইমত আমি কেনেকৈ কোৱেশ্চনছবোৰ কমপ্লিট কৰিম হেতু দেখুৱাম ঠিক আছে সো আকৌ এবাৰ কৈছো মাই নেম ইজ ভূপালী ডেকা যদি আপোনালোকে মোৰ ক্লাস ভাল পায় তেতিয়াহলে মোক লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিব আৰু আমাৰ স্কৰডেমি পৰিয়াললৈ আপোনালোকে নতুন স্কৰডেমি ৰিভলিউশন টু এডুকেশ্যন সো স্কৰডেমি আপোনালোকে ডাউনলোড কৰিব তাতে আমাৰ ক্লাস 9 10 স্ট্যান্ডার্ড কম্পিটিটিভ এক্সামৰ কাৰণে সকলো ধৰণৰ এক্সামৰ কাৰণে গভৰ্নমেন্ট এক্সামৰ কাৰণে আমি ক্লাস লওঁ ঠিক আছে আৰু ইউটিউবৰ ক্লাসও মই আপোনালোকৰ কাৰণে লৈ থাকিম আৰু লাইভ ক্লাস থাকে মোৰ উইকত 2 ডেজ টিউজডে আৰু ওয়েডনেসডে লাইভ লৈ আহো মই ম্যাথছৰ ডিফাৰেন্ট ইম্পৰ্টেন্ট টপিক লৈ সব গভৰ্নমেন্ট এক্সামৰ কাৰণে ঠিক আছে তো যদি আপোনালোকে মোৰ ক্লাস কৰি ভাল পায় তেতিয়াহলে মোক আপোনালোকে আকোৱালি ল'ব আৰু মোৰ ক্লাস চাই থাকিব Okay, so let's start. More class thake first concept is most important. So concept moi korawe concept thakibo tar pisot tricks without tricks ami question paper kom time complete koribo noaru so tricks korabo lagibo jate kom time without pen and paper ami minded calculations koribo paru fine next questions to korame karon concept korile jodi concept koru tricks bujao kintu without apply ami jodi apply no koru questions tetia hole to ami বুজিয়ে না পাম বা আমি বুজিলেও আমি এপ্লাই কৰাৰ টাইমত কিছুমান কনফিউজন হয় তো সেই কাৰণে কোৱেশ্চনছ তো কৰাবই লাগিব সো লেটস স্টার্ট দ্য ক্লাস Question number 1. So this type of question you can see regularly in your competitive exam question paper. Okay, so maths or simplification topic or enekwa questions ahiye thake. Kintu enekwa questions dekhile olop ami bhoy khao karon enekwa iman digholia questions tu aru eitur tolot so ultimately ami korim keneke start korbra korim. So heibur okhubira dur koribor karone moi aji eitu topic loi ahisu. Fine. So start korisu আমি যদি এনেকুৱা টাইপৰ কোৱেশ্চন থাকে এনেকুৱা টাইপৰ কোৱেশ্চনবোৰ আমি সদায় তলৰ পৰা স্টাৰ্ট কৰিম ওকে সো তলৰ পৰা সিম্পলিফাই কৰিম তলৰ পৰা আমি স্টাৰ্ট কৰিম কিন্তু জেনাৰেল সিম্পলিফিকেশন মেথডত মই না যাও কাৰণ জেনাৰেল সিম্পলিফিকেশন মেথড সবেই জানো আৰু জেনাৰেল সিম্পলিফিকেশন মেথড আমি ইউজ কৰি ইমান দিঘলিয়াকে কৰিবলৈ আমাৰ এক্সামত ইমান টাইম না থাকে সো শৰ্টকাট ট্ৰিক্স কৰিম আৰু আমি তলৰ পৰা স্টাৰ্ট কৰিম সো কোৱেশ্চনটো আমি স্টাৰ্ট কৰিম এইটো নম্বৰৰ পৰা 1/5 সো ট্ৰিক্স টু হল ভালদৰে কনসিডাৰ কৰিব অলপমান যদি সব ইয়াতে যদি সকলোবোৰ নম্বৰ 1 থাকে ইয়াতেও 1 আছে ইয়াতেও 1 আছে ইয়াতেও 1 আছে আৰু ওপৰত এটা 1 আছে সো 1 ডিভাইডেড বাই এনেকে তললৈকে আহি আছে আৰু যদি 1 থাকে তেতিয়া হলে সব কোৱেশ্চনছৰ কাৰণে অলপ ট্ৰিক্সবোৰ বেলেগ হ'ব সো নোট ডাউন কৰি লব কপি পেনৰ লগত বহি যাব আপোনালোকে ফাৰ্স্ট কি আছে ফাৰ্স্ট নম্বৰটো তলৰ পৰা স্টাৰ্ট কৰিম 1/5 সো ফাৰ্স্ট মই ওপৰৰ যোনটো নম্বৰ আছে 1 লিখি ললো নেক্সট কি আছে 5 তাৰ পিছত মই 5 টো লিখি ললো ফাইন তাৰ পিছত আমি চাব লাগিব a2 1 আমি চাব নালাগে a2 1 আমাৰ এতিয়া আমি চাব নালাগে ফাৰ্স্টতে আমি কোন কেটা চাব লাগিব a2 আৰু a2 সো কেইটা 1 আছে আমাৰ 1 ৰ তলত আমাৰ কেইটা 1 আছে 1 2 3 সো আমি তিনটা প্লেস দি দিম 1 2 3 ফাইন ইয়ালৈকে বুজিছো 1/5 লিখিছো আৰু কেইটা নম্বৰ আছে তিনটা নম্বৰ আছে সো তিনটা আমি স্পেস দি থৈছো ওকে নেক্সট আমি কি কৰিম ইয়াতে কি সিম্বল আছে ইয়াতে আছে প্লাস যদি প্লাস থাকে তেতিয়া হলে আমি নম্বৰছবোৰ প্লাস কৰি যাম যেনেকৈ ইয়াতে 5 আছে 5 ৰ আগত কি আছে 1 আছে 5 ৰ লগত 1 টো প্লাস কৰিম সো 5 + 1 হ'ব 6 আৰু আমি 6 টো ইয়াতে লিখিম ইয়ালৈকে বুজিছো আমি নেক্সট সবতে প্লাস আছে সো ইয়াতে 6 হল ইয়াতে আমি 6 পালো এতিয়া এই 6 টোৰ লগত আগৰ 5 টো প্লাস কৰিম এটো ট্ৰিক্স হয় একেবাৰে শৰ্ট ট্ৰিক আৰু আমি কম টাইমত কৰিব পাৰো ঠিক আছে সো 5 + 6 কিমান 11 6 পাছে 11 তাৰ পিছত আমি 11 পালো আগত কি আছে 6 আছে সো এবাৰ 11 ৰ লগত আকৌ 6 টো প্লাস কৰিম তো কিমান পালো
17 পালো তো আমাৰ আনসাৰ ওলাই গল সো ইমান দীঘলীয়া কোৱেশ্চন আমি একেবাৰে এটা লাইনত আৰু প্লাসবোৰ আমিটো লিখি চাবই নালাগে আমিটো মাইন্ডতে কৰিব পাৰো একেবাৰে উইদাউট পেন এন্ড পেপাৰ কম টাইমত আমি এনেকুৱা টাইপৰ দীঘলীয়া প্ৰসেসৰ অংকবোৰ আমি কমপ্লিট কৰিব পাৰো সো আনসাৰ আমাৰ ওলাই গল আনসাৰ কিমান হ'ব তো আনসাৰ হ'ব যদি আনসাৰটো এটা অলপ ট্ৰিক্স আছে যদি আমাৰ সোৱা যদি আমাৰ ইয়াতে 1 আছে সো 1 ডিভাইডেড বাই সামথিং আছে 1 ডিভাইডেড বাই তলৰ নম্বৰ খিনি আছে যদি 1 ডিভাইডেড বাই তলত থাকে নম্বৰবোৰ তেতিয়া হলে আমি এইটো নম্বৰ ফাৰ্স্ট নম্বৰটো ওপৰত লিখিম আৰু সেকেন্ড নম্বৰটো লাষ্টৰ পৰা এই দুটা নম্বৰ কনসিডাৰ কৰিম আনসাৰৰ কাৰণে সো ফাৰ্স্ট 11 আছে ওপৰত লিখিম 17 টো পিছত আছে তলত লিখিম সো এইটো আমাৰ আনসাৰ 11/17 সো এনেকুৱা কোৱেশ্চনছ তোমালকে দেখিবা কোৱেশ্চন পেপাৰত সো আনসাৰ তোমালকে চাব পাৰা আনসাৰ কিমান হ'ব 11/17 সো ফাৰ্স্ট কৰাইছো ট্ৰিক্স টু আকৌ এবাৰ মই ৰিপিট কৰি দিও ফাৰ্স্ট মই কি কৰিছো ফাৰ্স্ট চাব লাগিব তলত সবতকে তলত নম্বৰটো কি আছে 1 আৰু 5 আছে তো 1 টো ওপৰত আছে আগত লিখি লৈছো 5 টো পিছত আছে তলত লিখি লৈছো ফাইন নেক্সট চাব লাগিব অকল 1 নম্বৰ আছে অকল 1 আছে বেলেগ একো নম্বৰ নাই যদি 1 থাকে চাব লাগিব কেইটা 1 আছে 1 2 3 1 তাৰ পিছত আমি তিনিটা স্পেস দি লৈছো 3 স্পেসেস ফাইন নেক্সট আমাৰ প্লাস আছে সিম্বল চাব লাগিব কি আছে প্লাস আছে প্লাস থকা কাৰণে আমি সব প্লাস কৰিব লাগিব তো আমাৰ 1 আৰু 5 আমি লিখিয়ে লৈছো সো আগৰ নম্বৰটোৰ লগত 5 ৰ আগৰ নম্বৰটোৰ লগত 5 টো প্লাস কৰিম 5 + 1 6 নেক্সট 6 পালো এই 6 টোৰ লগত 6 ৰ আগত কি আছে 5 আছে 5 টো প্লাস কৰিব লাগিব 11 পালো নেক্সট 11 ৰ লগত আগত কি আছে 6 আছে 6 টো প্লাস কৰিব লাগিব কি পালো 17 পালো তো আমাৰ আনসাৰ হল 1 ডিভাইডেড বাই আছে তেতিয়া হলে 1 ৰ তলত যদি ডিভাইড হয় তেতিয়া হলে 11 টো আগত আছে ওপৰত লিখিম 17 টো তলত আছে পিছত লিখিম ফাইন এইটো আমাৰ আনসাৰ 11/17 আৰু যদি 1 টো এটা ওপৰত আছে আৰু এটা যদি 1 প্লাস হৈ থাকিলে হয় যদি নম্বৰটো এনেকুৱা হল হয় তেতিয়া হলে এই আনসাৰৰ এখিনি অলপ উল্টি যাব হেতু আৰু এটা এক্সাম্পলস লৈ আইছো মই এক্সাম্পলটোত মই এইটো টেকনিকো বুজাই দিম যদি 1 এটা প্লাস হৈ থাকে তেতিয়া কি হ'ব ইয়াতে আমাৰ 1 প্লাস নাই তো ইয়াতে আমি এইটো নকৰো তো এইটো কোৱেশ্চনৰ আনসাৰ হল 11/17 বুজি পাইছা ক্লিয়াৰলি তো মোৰ ক্লাছত এনেকুৱা ট্ৰিক্সৰে মই কৰাম যাতে আমাৰ কম্পিটিটিভ এক্সামৰ কাৰণে আমাৰ এইম হল কম্পিটিটিভ এক্সাম ক্লিয়াৰ কৰা আৰু আমাৰ কোৱেশ্চন পেপাৰ যদি আমি কোৱেশ্চনছবোৰ জানো ট্ৰেডিশনাল মেথডত জানো অলৰেডি আমি কৰিছো কিন্তু আমি যদি কমপ্লিটে কৰিব নোৱাৰো ক্লিয়াৰ হ'ব জানো কেতিয়াও নহয় তো সেই কাৰণে উইথ ট্ৰিক্স আমি এক্সামৰ কাৰণে প্ৰিপাৰেচন কৰিম ওকে সো মই ম্যাথছ পঢ়াম ম্যাথছৰ কাৰণে মোৰ ডিফাৰেন্ট টপিকস থাকিব ডিফাৰেন্ট ট্ৰিক্স ডিফাৰেন্ট মেথডস আৰু কনসেপ্ট তো থাকিবই ফাইন সো নেক্সট কোৱেশ্চন তো কৰিলে আমি বেছি ভালকে বুজি পাম কোৱেশ্চন নম্বৰ 2 ওকে কোৱেশ্চন নম্বৰ 2 তো সেম কোৱেশ্চন ওপৰত 1 আছে 1 টোৰ তলত 1 আছে কিন্তু ইয়াতে এই নম্বৰটো বেলেগ আছে আৰু চাৰিটা 1 আছে 1 2 3 4 আমি এগেটা 1 চাব না লাগে ফাৰ্স্টৰ 1 গেটা চাব লাগিব ফাৰ্স্ট 2/5 আছে সো 2 টো আগত লিখি ললো সেম প্ৰসেস 5 টো পিছত লিখি ললো নেক্সট কেইটা 1 আছে 1 2 3 4 তো আমি 4 স্পেসেস দিম ওকে তাৰ পিছত আমি কি চাম সাইন কি আছে প্লাস আছে সব প্লাস আছে তাৰ পিছত প্লাস থাকিলে আমি কি কৰিম প্লাস কৰিম 5 + 2 আমাৰ 5 আৰু 2 এ আছে তো 5 ৰ লগত ফাৰ্স্ট 2 টো প্লাস কৰিম 5 + 2 7 পালো এতিয়া 7 ৰ লগত আকৌ 5 টো প্লাস কৰিম হাতে পাছে 12 7 + 5 12 ওকে নেক্সট 12 পালো 12 ৰ লগত 7 টো প্লাস কৰিম কিমান হল 19 হল আমাৰ ওকে 19 পালো 19 ৰ লগত আকৌ আগত 12 আছে 12 টো প্লাস কৰিম ইমান ইজি আনসাৰ পায়ে গলো 31 তো ইয়াতে 1 প্লাস নাই 1 টো ওপৰত আছে ওপৰৰ 1 ৰ তলত নম্বৰছবোৰ আছে তো এনেকুৱা থাকিলে আমি কি কৰিম 19 টো আগত লিখিম 31 টো পিছত লিখিম তো যেনেকৈ আছে ওপৰত 19 টো আগত আছে ওপৰত লিখিছো 31 টো পিছত আছে তলত লিখিছো সো এটো নৰ্মেল মেথড হয় সো এইটোৱে আমাৰ লাষ্টৰ পৰা যোনটো নম্বৰ পাম লাষ্টত হেইটোৱে আমাৰ আনসাৰ হ'ব আমি খালি ফ্ৰেকশনত লিখিব লাগিব এইটো মনত ৰাখিব লাগিব সো এইটো ট্ৰিক্স হয় ট্ৰেডিশনাল মেথডত জানাই ট্ৰিক্সত ইমান ইজি সো কিমান টাইম লাগিল হাৰ্ডলি তোমালোকৰ 2 সেকেন্ডস লাগিব আৰু এইবোৰ তোমালোকে যদি মাইন্ডত তোমালোকে প্লাস টো কৰিবই পাৰিবা তেতিয়া লিখিবও নালাগে ডাইৰেক্টলি আনসাৰ লিখিলে হ'ল ওকে
Next question number 3. Same question. Number to different থাকিবই কিন্তু 1 আছে 1 আছে আৰু 1 by something আছে 1 by numbers বোৰ আছে কিন্তু খালি different হয় এটো কোৱেশ্চনত different to কি ইয়াতে প্লাস নাই মাইনাস আছে প্লাসৰ জায়গাত মাইনাস আছে তো প্লাস থাকিলে আমি বুজি পালো প্লাস কৰি যাম মাইনাস থাকিলে কি কৰিম সেম প্ৰসেস খালি মাইনাস কৰি যাম হল এতিয়া 3 আছে 3 টু লিখিছো 5 আছে 5 টু লিখিম ওকে তাৰ পিছত কেইটা 1 আছে 3 1 আছে তো 3 স্পেসেস নেক্সট মাইনাস আছে মাইনাস থাকিলে আমি মাইনাস কৰিম তো 5 আৰু 3 আমাৰ অলৰেডি লিখা আছে সো 5 ৰ আগত 3 আছে সো 5 ৰ লগত 3 টু মাইনাস কৰিম কিমান হল 5 minus 3 কিমান হল আমাৰ 2 হল 2 লিখিলো প্লাস মাইনাসত ইয়াতে গড়বড় কিন্তু কৰিব নোৱাৰিব আপোনালোকে প্লাস মাইনাসত আমি একেবাৰে কনসেপ্ট ক্লিয়াৰ হ'ব লাগিব প্লাস মাইনাস সো এটোটো আমি জানো স্কুলতে পঢ়িছো প্লাসে কি হয় প্লাস হয় প্লাস মাইনাস কি হয় মাইনাস হয় মাইনাস প্লাস কি হয় মাইনাস হয় আৰু মাইনাস মাইনাস কি হয় মাইনাস মাইনাস প্লাস হয় এখিনিটো বস্তু আমি জানোৱে তো এইখিনি বস্তু ইউজ কৰিব লাগিব ইয়াতে 5 ৰ লগত চোৱা পিছত কি আছে 5 আছে সো পিছৰটোৰ পৰাহে আগৰটো মাইনাস কৰিম সো পিছত আমাৰ 5 আছে সো মই ইয়াতে লিখি দিলো 5 মাইনাস আগত 3 আছে 5 minus 3 কি পালো 2 পালো সো ইয়াতে মই 2 লিখিছো ওকে নেক্সট আমি 2 ৰ পৰা 5 টু মাইনাস কৰিম সো 2 টু হৰো 5 টু ডাঙৰ তো কি হ'ব 2 minus 5 কৰিম 2 minus 5 কি হ'ব 3 হ'ব কিন্তু ডাঙৰ নম্বৰটোৰ আগত কি সাইন আছে 2 ৰ আগত প্লাস আছে কিন্তু 5 টু ডাঙৰ নম্বৰটোৰ আগত আমাৰ মাইনাস সাইন আছে সো কি হ'ব এইটো -3 এইটো বস্তু ইয়াতে ক্লিয়াৰ কৰিব লাগিব যদি প্লাস মাইনাস ভুল হয় আনসাৰটো ভুল আহিব পইণ্ট টু বি নোটেড ওকে সো 5 minus 2 আমি কৰি যদি ইয়াতে 2 আছে 2 ৰ পৰা 5 টু মাইনাস কৰিব লাগিব সো 2 minus 5 কৰিলে 3 আহিব কিন্তু ডাঙৰটোৰ আগত মাইনাস আছে সাইন টু মাইনাস হ'ব সো ইয়াতে আমি লিখিব লাগিব -3 ক্লিয়াৰ নেক্সট ইয়াতে -3 পালো এবাৰ -3 ৰ পৰা -2 টু মাইনাস কৰিব লাগিব তো কি লিখিম আমি মই ইয়াতে লিখি দিছো এইটো -3 আছে তাৰ পিছত আছে তাৰ পিছত 2 টুক আমি মাইনাস কৰিব লাগিব তো -3 আৰু -2 2 টু প্লাস আছে 2 টুক আমি মাইনাস কৰিম -3 -2 তো এনেকে আমি কিমান পাম আমি ইয়াতে জানো মাইনাসে প্লাস তো মাইনাসে প্লাস সেইকাৰণে 3 + 2 5 লিখিম মাইনাসে প্লাস কাৰণে আমি প্লাস কৰিলো এইটো তোমালকা স্কুলত শিকিছা একেবাৰে এলজেব্ৰাৰ কম ফাৰ্স্ট বেসিক কনসেপ্ট হয় ঠিক আছে সো মাইনাস প্লাস কাৰণে +5 লিখিলো ডাঙৰটো নম্বৰৰ আগত কি আছে মাইনাস আছে কোনটো ডাঙৰ চাব লাগিব 2 আৰু 3 ভিতৰত 3 ডাঙৰ নম্বৰটোৰ আগত কি আছে মাইনাস আছে সো আমাৰ ইয়াতে কি হ'ব -5 ক্লিয়াৰ সো ইয়াতে মই লিখিছো আনসাৰটো -5 এতিয়া আমাৰ আনসাৰ কি হ'ব এতিয়া আনসাৰ আমাৰ হ'ব লাস্টৰ পৰা এই দুটা আনসাৰ হ'ব লাস্টৰ পৰা দুটা নম্বৰ আমাৰ আনসাৰ হয় আমি জানো ইয়াতে সো ওপৰত আগত কি আছে -3 আছে -3 টু ওপৰত লিখিম তলত কি আছে -5 আছে -5 টু তলত লিখিম এতিয়া ওপৰতো মাইনাস আছে তলতো মাইনাস আছে মাইনাস ক্যান্সেল হৈ গল তো আনসাৰ কিমান হ'ল 3/5 সো আনসাৰটো আমাৰ পজিটিভ আহিব কাৰণ মাইনাস প্লাস ওকে ইয়াতে মই আজি অপশনস লিখা নাই অপশনস লিখিলে গম পালে হয় কোনটো ভিতৰত কোনটো কাৰ্ড এতিয়া এইটো আনসাৰটো কাৰেক্ট আনসাৰ এক্সামত কিন্তু অপশনস থাকিব সো অপশনস থাকিলে তো ইজি হ'ব এইটো পাই যোৱাৰ পিছত অপশনসটো থাকিবই 3/5 সো অপশনস টিক কৰি দিলে হ'ল সো মই আজি অপশনস দিয়া নাই ইয়াতে কাৰণ ইয়াতে অপশনসৰ ইউটিউব ভিডিও হয় তো অপশনস দিলেও তো আপোনালোকে ট্রাই কৰিলেও মই গম নাপাম কি হয় তো মই সলভ কৰি দিছো কিন্তু লাইভ ক্লাছত উইথ অপশনস কোৱেশ্চনস বোৰ কৰাম ঠিক আছে এতিয়া আমাৰ লাইভ ক্লাছত মই টাইম এণ্ড ৱৰ্ক কৰি আছো সো যোনে মোৰ লাইভ ক্লাছ চাব বিচাৰে টিউজডে আৰু ওয়েডনেসডে লাইভ ক্লাছত জয়েন কৰিব পাৰে 12টা বজাত মই লাইভ ক্লাছ লও 12 PM দিনৰ 12টা বজাত দুপৰীয়া 12টা বজাত ক্লাছ থাকে টাইম এণ্ড ৱৰ্ক কৰাই আছো এক্সাম ৰিলেটেড কোৱেশ্চনস কৰাই আছো সব সকলো গভৰ্নমেন্ট এক্সামৰ কাৰণে সো লাইভ উইথ মি ওকে 2 days in a week whole 3/5 পালো এটা next question আমাৰ same আছে কিন্তু অলপ ডিফাৰেন্ট আছে ডিফাৰেন্ট তো কি ইয়াতে 1 এটা প্লাস হৈ আছে কিন্তু আগতে আমি যিমানবোৰ কোৱেশ্চনস কৰিছো 1 প্লাস নাই ডাইৰেক্ট ওপৰত 1 আছে আৰু তলত নাম্বাৰছ বোৰ আছে প্লাস নাই আৰু আগৰ অংকটো দেখাও মই আগতো কৰিছো 2 নম্বৰ 2 প্লাস নাই
1 প্লাস নাই বা 2 প্লাস নাই ডাইৰেক্টলি ওপৰত 1 তলত নাম্বাৰবোৰ আহি গৈছে কোৱেশ্চন নম্বৰ 1 2 সেম প্লাস 1 নাই সো এনেকুৱা যদি 1 নাথাকে তেতিয়া হলে আমি হিকি গৈছো প্ৰসেসটো কি হয় নেক্সট যদি 1 এটা প্লাস থাকে প্ৰসেসটো সেম হয় কিন্তু আগত যদি 1 এটা প্লাস থাকে এখিনি পাৰ্ট সেম হয় আমাৰ ঠিক আছে এখিনি পাৰ্ট আমাৰ সেম হয় এখিনি পাৰ্ট 1 ডিভাইডেড বাই নাম্বাৰসবোৰ আছে কিন্তু তাৰে আগত এটা 1 প্লাস আছে যদি 1 প্লাস থাকে অলপ ডিফাৰেন্ট অকমান ডিফাৰেন্ট বেছি ডিফাৰেন্ট নহয় ঠিক আছে সো ফাৰ্স্ট নাম্বাৰটো কি আছে 2/3 মই লিখিলো 2 আৰু 3 সেম প্ৰসেস কেইটা 1 আছে 1 2 3 তিনিটা 1 আছে যদি নাম্বাৰসবোৰ 1 থাকে এতিয়ালৈকে তো আমি যিমান কোৱেশ্চনছ কৰিছো 1 থাকা কোৱেশ্চনে কৰিছো সবতে 1 এ আছে আগৰ নাম্বাৰবোৰ সো যদি নাম্বাৰবোৰ 1 থাকে তেতিয়া হলে আমি কেইটা 1 আছে 1 2 3 তিনিটা 1 আছে 1 থাকিলে আমি 1 2 যে ফাৰ্স্ট যে 1 টো প্লাস হৈ আছে হেই প্লাস টো আমি কাউন্ট কৰিম হেই 1 টো আমি কাউন্ট কৰিম কাৰণ ইয়াতে 1 আছে কিন্তু 1 ৰ জায়গাত যদি বেলেগ নাম্বাৰ থাকে তেতিয়া হলে আমি এইটো কাউন্ট নকৰো কিন্তু ইয়াতে তো 1 এ আছে সো 1 থাকিলে নো টেনশন কেইটা 1 আছে কাউন্ট কৰা 1 2 3 তিনটা 1 আছে সো 3 স্পেসেস 1 2 3 ওকে নেক্সট আমাৰ প্লাস সাইন আছে হেতু আমি জানো প্লাস সাইন আছে সো প্লাস কৰিব লাগিব 3 + 2 5 5 + 3 8 8 + 5 13 ওকে পালো এতিয়া আমি কি কৰিব লাগিব অলপমান ডিফাৰেন্ট টুইষ্ট এটা আছে হেই টুইষ্টটো হল ইয়াতে 1 এটা প্লাস হৈ আছে 1 এটা প্লাস হৈ আছে যদি 1 এটা প্লাস হৈ থাকে তেতিয়া হলে আনসার আমি লাস্টৰ দুটা নম্বৰে কনসিডাৰ কৰিম কিন্তু 1 2 প্লাস থাকিলে আমাৰ লিখুতে অলপ উল্টি যাব নম্বৰটো পিছৰ নম্বৰটো ওপৰত আহিব আৰু আগৰ নম্বৰটো তলত যাব ঠিক আছে ভিজিবল হৈছে নে এটো কালাৰেৰে আচ্ছা মই ব্ল্যাক লৈ লৈছো লিখি লৈছো সো যদি 1 এটা প্লাস থাকে তেতিয়া হলে পিছৰ নম্বৰটো ওপৰত লিখিম 13 ওপৰত যাব আৰু আগৰ নম্বৰটো তলত লিখিম অকল এই আনসাৰটো চেঞ্জ হ'ব ঠিক আছে অকল আনসাৰৰ নম্বৰটো চেঞ্জ হ'ব বাকিবোৰ সেম যদি কেতিয়া চেঞ্জ হ'ব যদি 1 এটা বা যিকোনো নম্বৰ এটা যদি প্লাস হৈ থাকে তেতিয়া হলে আমাৰ আনসাৰটো যেটো আনসাৰ হয় তাৰে উল্টি যাব ঠিক আছে নিউমাৰেটৰ টু ডিনোমিনেটৰ আহিব ডিনোমিনেটৰ টু নিউমাৰেটৰ আহিব সো 13/8 আনসাৰ হ'ব ফাইন বুজি পাইছা সো এইটোৱে টুইষ্ট আছে যদি 1 এটা প্লাস থাকে অকল আনসাৰটো উল্টি যাব বাকি প্ৰসেস সব একে সেম নেক্সট question number 5 so এনেকুৱা questions বোৰ আহিবই সো প্ৰ্যাকটিস কৰিবা মোৰ লগত লাইভ থাকিবা আৰু যদি ডেইলি ক্লাস কৰা তো উইদাউট প্ৰ্যাকটিস we can do because মই এনেকুৱা questions আনিম simplificationৰ questions আনিম তাৰ পিছত আমি বেলেগ টপিক লম বেলেগ টপিক হোৱাৰ পিছত আমি ৰিভিশনস কৰিম সো এনেকুৱা আৰু তোমালকে এপত ডিটেইলস পাবা স্কৰডেমি এপটো ডাউনলোড কৰিবা আমাৰ স্কৰডেমি এপত আমি সকলো ধৰণৰ এক্সামৰ কাৰণে আমি ক্লাস এক্সট্ৰাকে এপত আমাৰ থাকিব আৰু তাতে আমি ডিটেইলস পঢ়াম ইয়াতে অকল কিছুমান আমি স্টাৰ্টিং বোৰ কৰাইছো বা কিছুমান কনসেপ্ট শিকাইছো কিন্তু ডিটেইল কোৱেশ্চনস পুৰা একেবাৰে এক্সামত সেম কনসেপ্ট কমন কোৱেশ্চনস পাবৰ কাৰণে তোমালকে এপটো ডাউনলোড কৰিব লাগিব স্কৰডেমি এপ ওকে সো ইয়াতে কি আছে কোৱেশ্চনটোত এইটো কোৱেশ্চন অলপ বেলেগ হয় কি বেলেগ হয় ইয়াতে আমাৰ এই নম্বৰটো আছে কিন্তু আগৰ কোৱেশ্চনত কি আছিল 1 ডিভাইডেড বাই বাকি নম্বৰবোৰ 1 আছিল কিন্তু ইয়াতে 1 নাই 1 ৰ জায়গাত ডিফাৰেন্ট নম্বৰ আছে 3 আছে 5 আছে ঠিক আছে ইয়াতে অলপমান চেঞ্জ হ'ব ৰুলছটো অকমান চেঞ্জ হ'ব 1 থাকিলে কি আছিল আমি হিকি গলো 1 প্লাস থাকিলেও আমি হিকি গলো এতিয়া 1 ৰ জায়গাত যদি বেলেগ নম্বৰ আহে বেলেগ নম্বৰটো obviously আহিব পাৰে অকল 1 এ দিব নেকি obviously নিদিয়ে বেলেগ নম্বৰো দিব তো বেলেগ নম্বৰ থাকিলে আমি কি কৰিম ফার্স্ট আমাৰ কাম কি আছিল হেইটো কৰিলা ফার্স্ট আমি 2/4 টো লিখিলো সো 2 লিখিলো 4 লিখিলো তাৰ পিছত আমাৰ কেইটা নম্বৰ দিয়া আছে দুটা নম্বৰ দিয়া আছে দুটা স্পেস লৈ লৈছো এখিনি কৰি লৈছো as it is এতিয়া 1 নাই 3 আছে তো আমি কি কৰিম 3 টো যোনটো নম্বৰ আছে 3 টো আমি 4 টোৰ ওপৰত লিখি লম কিয় লিখি লৈছো মই এতিয়া জনাই আছো কিয় লিখি লৈছো কাৰণ 3 আছে 1 নাই 1 থাকিলে তো আমি জানো 3 থাকিলে বেলেগ নম্বৰ থাকিলে আমাৰ 3 আছে সো কি কৰিম এই দুটা নম্বৰ মাল্টিপ্লাই কৰি লম ফাৰ্স্ট ঠিক আছে সো 4 3 যা কিমান 4 3 যা 12 12 ৰ লগত 4 আৰু 3 কিমান পালো 12 পালো তাৰ পিছত 12 ৰ লগত এই 2 টো প্লাস কৰিব লাগিব সো 12 প্লাস 2 কিমান পালো আমি 14 সো এই 14 টো আমি ইয়াতে লিখিম ক্লিয়াৰ বুজিছা ইয়ালৈকে নেক্সট
14 পালো নেক্সট আমাৰ কি আছে 5 আছে সো 14 টোৰ ওপৰত আমি 5 টো লিখি লম কিয় লিখি লম কাৰণ 5 ৰ লগত 14 টো মাল্টিপ্লাই কৰিম আৰু ইয়াতে যে আগত 4 টো আছে এই 4 টোৰ লগত আমি প্লাস কৰিম তো 14 into 5 কিমান 70 plus 4 আমাৰ 74 সো এই দুটা আমাৰ আনসাৰ হ'ব সো কারেক্ট আনসাৰটো আমাৰ কিমান হল 14 সো ইয়াতে কি কৰিম 14 লিখি দিছো মই 14 into 5 আৰু প্লাস আগৰ নম্বৰটো আগত কিমান আছে 4 আছে তো কিমান হল আমাৰ 74 সো আনসাৰ কিমান হ'ব ইয়াতে তো 1 প্লাস নাই ডিভাইডেড বাই আছে সো 14 ডিভাইডেড বাই 74 তোমালোকে ভাবিবা এইটো কি নতুন টেকনিক আহিলে এইটো ফাৰ্স্ট মাল্টিপ্লাই কৰিব লাগিব তাৰ পিছত প্লাস ইয়েস এইটোৱে আমাৰ ট্ৰিক্স হয় আৰু এই ট্ৰিক্সটো আমাৰ আগৰ নাম্বাৰছ বোৰতো ইউজ হৈ আছে কিন্তু আমি গম নোপোৱা কয় এই ট্ৰিক্সটো যদি আগৰ নাম্বাৰছ বোৰতো ইউজ কৰিব পাৰো কিন্তু 1 আছে 1 ৰ লগত যিকোনো নম্বৰ মাল্টিপ্লাই কৰিলে 1 এ আহিব হেকাৰণে আমি ইউজ কৰা নাই যেনেকৈ ফৰ এক্সাম্পল মই দেখাই দিছো ইয়াতে 2 আৰু 3 আছে তাৰ আগত কি আছে 1 আছে তো 3 ৰ আগত আমি এটা 1 লিখিম সো 3 into 1 3 হল multiply কৰিম plus 2 3 into 1 3 plus 2 কিমান হল 5 হল তো 5 এ লিখিছো কিন্তু 1 আছে 1 ৰ লগত মাল্টিপ্লাই কৰিলেও যি নম্বৰ সেম এ আহিব তো ট্ৰিক্স টো একেই হয় সবতে কিন্তু ইয়াতে আমি ইমান ডিফিকাল্ট কৰিব কিয় না যা কাৰণ 1 আছে ন সেম এ হ'ব মাল্টিপ্লাই কৰিলে তো ডাইৰেক্টলি আমি প্লাস কৰি দিছো মাল্টিপ্লাই যেহেতু 1 ৰ লগত সেম এ আহিব সো ডাইৰেক্টলি প্লাস সো ইয়াতে নেক্সট 1 আছে 5 ৰ ওপৰত 1 5 1 যা 5 plus 3 কিমান হল 8 হল সো 8 সেম প্ৰসেস আৰু এটা 1 আছে 1 লিখা 8 1 যা 8 8 plus 5 13 সো 13 বুজি পাইছা সেম প্ৰসেস আগতো 1 থাকিলে এইগিটাটো আমি একে লিখিব পাৰো 5 ৰ আগত কি আছে 1 আছে সো 5 into 1 মাইনাস আছে কাৰণে -2 হল 5 1 যা 5 minus 3 2 হল আকৌ এটা 1 আছে আকৌ এটা 1 লিখিছো 2 1 যা 2 -5 to -3 হল আকৌ এটা 1 আছে 3 1 যা -3 -2 -5 হল তো সেম প্ৰসেস কিন্তু 1 থাকিলে আমি 1 ৰ লগত যিকোনো নম্বৰ মাল্টিপ্লাই কৰিলে সেম নম্বৰ আহে হেকাৰণে ডাইৰেক্টলি প্লাস মাইনাস কৰিছো কিন্তু ইয়াতে তো সৰি ইয়াতে তো 1 নাই ইয়াতে তো 1 নাই 1 ৰ জায়গাত 5 আৰু 3 আছে তো 5 আৰু 3 থাকাৰ কাৰণে আমাৰ মাল্টিপ্লাই কৰোতে নম্বৰটো বেলেগ হৈ গল আৰু ইয়াতে 5 আছে 14 ৰ ওপৰত 5 লিখিছো মাল্টিপ্লাই কৰিছো 74 আহিছে তো কারেক্ট আনসাৰ ইজ 14/74 বুজি পাইছা ট্ৰিক্স একেটাই হয় খালি ডিফাৰেন্ট নম্বৰ আহিলে আমাৰ মাল্টিপ্লাই কৰিব লাগিব কাৰণে অলপ ডিফিকাল্ট নহয় প্ৰেক্টিস কৰিলে একেবাৰে ইজি খালি ট্ৰিক্সটো মনত ৰাখিব লাগিব ওকে নেক্সট কোৱেশ্চন এইটো কোৱেশ্চন কৰিলে বেছি ভালকে ক্লিয়াৰ হ'ব Same process 2/5 আছে first 2/5 আছে so মই 2 লিখিলো আৰু 5 লিখিলো ফাইন নেক্সট কি আছে 3 আছে 1 আছে 2 আছে কেইটা নম্বৰ আছে তিনিটা নম্বৰ আছে so তিনিটা জায়গাত স্পেস দি দিলো ওকে এতিয়া আমি কি কৰিম 3 আছে first 3 to 5 ৰ ওপৰত লিখিম ওকে মই কালাৰবোৰ চেঞ্জ কৰি লিখিলে অলপ বুজিব ইজি হ'ব 3 to 5 ৰ ওপৰত লিখিম তাৰ ওপৰত কি আছে 1 আছে সো এইটো নম্বৰৰ ওপৰত 1 লিখিম তাৰ ওপৰত 2 আছে এইটো নম্বৰৰ ওপৰত আমি 2 লিখিম তাৰ পিছত আমি আনসাৰৰ নম্বৰটো পাই যাম ওকে এতিয়া 5 into 3 মাল্টিপ্লাই কৰিম 5 3 যা 15 সো 5 into 3 আমি মাল্টিপ্লাই কৰিম আৰু 3 লগত 2 টো প্লাস কৰিম 5 3 যা 15 plus 2 17 ঠিক আছে 17 into 1 17 17 ৰ লগত এই নম্বৰটো নহয় কিন্তু তলত যেটো নম্বৰ আছে হেইটোহে আমি প্লাস কৰিম তো 17 into 1 17 into 1 মাল্টিপ্লাই কৰিম 17 আৰু 17 ৰ লগত এইটো প্লাস কৰিম 5 টো হে প্লাস কৰিম ঠিক আছে সো কিমান হল 22 হল ঠিক আছে এতিয়া 22 ৰ ওপৰত 2 আছে 22 আৰু 2 টো মাল্টিপ্লাই কৰিম আৰু এই 17 টোৰ লগত প্লাস কৰিম 44 হল 44 plus 17 কিমান হল 44 plus 17 61 তো 61 টো ইয়াতে লিখিলো এতিয়া আমাৰ আনসাৰটো কি হ'ব 1 2 প্লাস নাই ওপৰৰ পৰা আছে 1 2 তো আনসাৰটো আমাৰ 22 আৰু 61 হ'ব সো কারেক্ট আনসাৰ ইজ আমাৰ correct answer is 22/61 this is our correct answer বুজি পাইছা process same 2 আৰু 5 আছে 2 আৰু 5 লিখিছো 3 আছে 3 লিখিছো 1 আছে ওপৰত 1 লিখিছো 2 আছে 2 লিখিছো এতিয়া 5 3 15 plus 2 17 17 1 17 plus 5 22
22 into 2 44 plus 17 61. So correct answer is 22/61. Fine. এতিয়া ভালকে ক্লিয়াৰ হৈছে আগৰ প্ৰসেসটো সেম ট্ৰিক্স হয় খালি নাম্বাৰস বোৰ ডিফাৰেন্ট থাকিলে মাল্টিপ্লাই টু অলপ বেলেগ হয় ডাঙৰ নম্বৰ আহে 1 ৰ লগত মাল্টিপ্লাই কৰিলে তো সেম নম্বৰ তো বেলেগ নম্বৰ থাকিলে অলপ ডাঙৰ নম্বৰ আহে হেইটোৱে ডিফাৰেন্ট এইটো কোৱেশ্চন চোৱা এইটো কোৱেশ্চন আমাৰ বাকি একে আছে কিন্তু আগত এটা 3 প্লাস হৈ আছে ওকে আগত এটা 3 প্লাস হৈ আছে তো এই 3 টো আমি পিছত চাম এতিয়া না চাও ফার্স্ট এইখিনি কৰিলম কি আছে 1 আৰু 5 আছে সো 1 লিখিলো 5 লিখিলো কেইটা নম্বৰ আছে আগত দুটা নম্বৰ আছে সো 1 2 হল এতিয়া আমি মাল্টিপ্লাই কৰিব লাগিব আৰু আগত কি আছে আমাৰ 5 ৰ ওপৰত হেতু নম্বৰ লিখিব লাগিব আগত আমাৰ 2 আছে তো 5 ৰ ওপৰত 2 লিখিম আৰু তাৰ পিছত 1 আছে 1 লিখিম এতিয়া আমি মাল্টিপ্লাই কৰিম 5 2 যা 10 10 into 1 10 plus 1 11 5 2 গুণ 10 একে 11 হল এটো মই কালাৰটো চেঞ্জ কৰি লিখিম তেতিয়া অলপ বুজিব ইজি হ'ব 11 হল এটা 11 into 1 11 plus 5 কিমান হল 16 11 plus 5 16 হল এটা আনসারটো কি হ'ব কিমান হ'ব আমাৰ 11/16 হ'ব কিন্তু ইয়াতে কি আছে এটা প্লাস 3 আছে ঠিক আছে সো যদি 3 থাকে 1 না থাকে তেতিয়া হলে আমি কি কৰিম ডাইৰেক্টলি 3 টো লিখি পেলাই এইটো আমি এলসিএম লব পাৰিম 3 টো লিখি এই নম্বৰটো আমাৰ 11/16 এলসিএম লব পাৰিম আৰু নহলে আমি যদি এনেকে লিখো আৰু নহলে আমাৰ ইয়াতে 3 আছে ন ডাইৰেক্টলি 3 টো আমি ওপৰত লিখি দিব পাৰো একে আনসাৰ হ'ব 3 আছে সো 3 টো আমি 16 ৰ ওপৰত লিখিলো 3 টো একে আনসাৰ হ'ব তাৰ পিছত আমাৰ মাল্টিপ্লাই কৰিলো আৰু এটা স্পেস দিলু আগত 3 আছে কাৰণে আৰু এটা স্পেস দিলু তো 16 into 3 কিমান হল 16 3 is 48 yes 48 plus 11 কিমান হল 58 তো কারেক্ট আনসার তো আমাৰ এই দুটা নম্বৰ হ'ব 16 বুজি পাইছা সো আগত 3 আছে 3 2 মই লিখি লৈছো একে লাগে আৰু যদি এনেকেও কৰিব পাৰা 11 আৰু 16 to 11/16 লিখি পেলাই 3 টোৰ লগত প্লাস 11/16 এলসিএম লব পাৰা এলসিএম ললে আকৌ আমাৰ লেন্ডি হৈ গল বেছি টাইম লাগিলে তো হি কাৰণে এইটোৱে কৰিছো আমি যেহেতু এইটোৱে কৰি আছো সো ডাইৰেক্টলি একেই পাবা হে কাৰণে মই এইটোতে দেখাইছো তো হেতু এটা কৰিব পাৰা কিন্তু দিঘলিয়া আমি কিয় যাম আমাকটো কম টাইমত লাগে তো হে কাৰণে 3 টো মাল্টিপ্লাই কৰি দিছো সো লাষ্টৰ দুটাৰ পৰা আমাৰ আনসাৰ আহে 16/58 সৰি ইয়াতে প্লাস আছে ন এটা নম্বৰ প্লাস আছে তো ইয়াতে নম্বৰটো উল্টি যাব ইয়েস এই বস্তুটো মই তেটা কনসেপ্টটো শিকাইছো ন যদি কিবা এটা নম্বৰ প্লাস থাকে তেতিয়া হলে আমাৰ উল্টি যাব পিছৰ নম্বৰটো ওপৰত আহিব আগৰ নম্বৰটো তলত যাব 58/16 হ'ব ওকে 58/16 আৰু যদি তোমালকে এনেকে মাল্টিপ্লাই কৰি চাব পাৰা 3 লগত আমি 11/16 পালো হা মই এবাৰ দেখাই দিও তোমালকে চাবা ঘৰত এইটো 3 plus আমি যদি এইটো 11/16 লিখো ইয়াতে 3 টো যদি আমি এনেকে নি লিখো 3 plus 11/16 আৰু এইটো এলসিএম ললে কিমান হ'ব তলত 16 হ'ব 16 3 যা কিমান আমাৰ 48 plus 11 কিমান পালো আমি 48 plus 11 আমি কিমান পালো এইটো মই ভুল লিখিছিলি নেকি বাৰু 59 হ'ব লাগিছিল নেকি এইটো 59 আৰু ইয়াতে আমাৰ 11 plus 3 11 into 3 yes 11 into 59 হ'ব দে মই ভুল লিখিছো এটো 59 হ'ব সো কারেক্ট আনসার ইজ 59/16 এইটো আনসার বুজি পাইছা এটো মই ৰব কৰি অলপ ভালকে লিখি দিও এটো 59 হ'ব মাল্টিপ্লাই কৰিলে তো সেমে আহিব তো বুজি পাইছা সো আলটিমেটলি আমি কিমান পাম ইয়াতে 59 পালো ইয়াতে আমি 59/16 পালো সো সেম আনসার আহিব 59/16 59/16 তোমালকে 3 টো ইয়াতে নকৰি 3 প্লাস যদি 11/16 লগত এনেকেও কৰা একে আনসার হ'ব কিন্তু ইমান দিখল এলসিএম আৰু কিয় লব যাম ডাইৰেক্টলি আমি ইয়াতে কৰিম 16 3 ইয়াতেও তো 16 into 3 এ কৰিছো প্লাস 11 কৰিছো ইয়াতেও সেম 16 into 3 plus 11 59 ক্লিয়াৰ সো এইটোৱে আমাৰ ট্ৰিক হয় যদি নম্বৰ এটা প্লাস থাকে আগত তেতিয়া হলে নম্বৰটো উল্টি যাব আৰু যদি প্লাস না থাকে এইটো না থাকিলে হয় এইখিনি থাকিলে হয় তেতিয়া হলে as it is 16/59 হল হয় ক্লিয়াৰ হৈছে যিমানে কৰিম হিমানে ক্লিয়াৰ হ'ব সো এই কাৰণে মই কোৱেশ্চনছ আনিম প্ৰেক্টিস কোৱেশ্চনছ এপত তোমালকে এপ ডাউনলোড কৰিবা আৰু সকলো এক্সামৰ কাৰণে তোমালকে পঢ়িব পাবা তো এপত ডিটেইলছ আমি বুজাও সেই কাৰণে এপটো স্কোৰডেমি এপটো ডাউনলোড কৰিবা মোৰ ফ্ৰন্ট পেজত লিখা আছে নামটো স্কোৰডেমি নহলে মই আকৌ এবাৰ লিখি দিছো এইটো এপটো ডাউনলোড কৰিবা ফাইন
নেক্সট কি আছে মাইনাছ আছে বাকিটো প্ৰসেছ সেম 1 আছে আৰু মাইনাছ আছে তো 2 লিখি ললো 3 লিখি ললো কেইটা 1 আছে 1 2 3 4 1 2 3 4 লিখি ললো ঠিক আছে এতিয়া আমাৰ সাইনটো মাইনাছ আছে তো 1 থাকিলে তো আমি মাল্টিপ্লাই কৰিলে নকৰিলেও হ'ব কাৰণ 1 ৰ লগত মাল্টিপ্লাই কৰিলে সেমে হ'ব ডাইৰেক্টলি আমি মাইনাছ কৰো সো 3 - 2 1 হল এতিয়া 1 - 3 কৰিলে আমাৰ -2 হ'ব পইণ্ট টু বি নোটেড মাইনাছ আহিব -2 - 1 -3 আহিব এতিয়া এইটুক যদি মই কৰো এইটো -3 আছে ঠিক আছে সো -3 মাইনাছ আৰু এটা -2 আছে সো এইটো -3 আৰু এইটো মাইনাছ কি হৈ যাব +2 হৈ যাব তো আলটিমেটলি কিমান হল আনসাৰটো -1 3 - 2 1 হল আৰু ডাঙৰটোৰ লগত মাইনাছ আছে তো -1 হল তো আমাৰ আনসাৰটো কি হ'ব ইয়াতে 1 এটা মাইনাছ হৈ আছে 1 এটা মাইনাছ হৈ থকা কাৰণে আমাৰ উল্টি যাব নম্বৰটো তো আমাৰ কিমান হ'ব ইয়াতে 1 টো ওপৰত আহিব 3 টো তলত যাব আগৰ নম্বৰটো তলত যাব পিছৰ নম্বৰটো ওপৰত আহিব আৰু দুইটাতে মাইনাছ আছে তো মাইনাছ মাইনাছ কেনসেল আনসাৰ কিমান হল 1/3 ক্লিয়াৰ গাইজ বুজি পাইছা সেম টাইপ অফ কোৱেশ্চন নেক্সট এইটো একে হয় খালি ইয়াতে মাইনাছ আছে সো বাকি কেইটা প্লাস আছে কিন্তু ইয়াতে আমাৰ মাইনাছ আছে হেতু কাৰণে আমি কি কৰিম 4 টো আমি বেলেগকৈ মাইনাছ কৰি লম ওকে সো আমি ইয়াতে কি কৰিম ফাৰ্স্ট 1 4 লিখিলো 1 2 3 4 টো আমি বেলেগকৈ মাইনাছ কৰিম পিছত এলসিএম লৈ পেলাই নহলে কিতেবা ভুলু হোৱা চান্স থাকে সৰি ফাৰ্স্ট স্পেস লিখিলম 1 2 3 ওকে সো কি আছে 2 আছে ইয়াতে 2 টো লিখিলম 2 আছে সো 2 মাল্টিপ্লাই কৰিব লাগিব নেক্সট 3 আছে 3 মাল্টিপ্লাই নেক্সট 1 আছে 1 মাল্টিপ্লাই কৰিলে সেমে হ'ব সো এতিয়া আমি মাল্টিপ্লাই কৰিম 2 আছে 4 2 * 8 + 1 9 ঠিক আছে 9 3 * 27 + 4 কিমান হ'ব 31 31 * 1 31 + 9 কৰিব লাগিব সো কিমান হল 40 হল এতিয়া আমাৰ আনসাৰ কি হ'ব ইয়াতে 1 টো আমি পিছত প্লাস কৰিম এইখিনি আমি ধৰা নাই অকল এইটো পাৰ্টৰ আনসাৰ কিমান হ'ব অকল এইটো পাৰ্টৰ আনসাৰ আমি লিখিব লাগিব ইয়াতে তো ডিভাইড হৈ আছে হেতু কাৰণে আমাৰ ইয়াতে আনসাৰ কিমান হ'ব এইটো আমাৰ 31/40 হ'ব 31/40 হ'ব কিন্তু পইণ্ট টু বি নোটেড ওপৰত এটা 5 আছে ওপৰত 1 নাই যদি 1 থাকিলে হয় ডাইৰেক্টলি 31/40 এ যদি এইটো পাৰ্ট না থাকিলে হয় আৰু যদি 1 থাকিলে হয় তেতিয়া হলে 31/40 আনসাৰ হল কিন্তু লগত এইটো পাৰ্ট আছে আৰু ইয়াতে ওপৰত 5 আছে যদি 4 টো লগত থাকিলে হয় আমাৰ একো কথা নাছিল আমি ইয়াতে 4 টো লিখিলো হয় আৰু এজ ইট ইজ 4 টো আমি এনেকৈ ইয়াতে 4 লিখি পেলাই মাল্টিপ্লাই কৰি মাইনাছ আছে আগৰটো মাইনাছ কৰি দিলো হেতেন কিন্তু ইয়াতে 1 নাই 1 ৰ জায়গাত 5 আছে 1 ৰ জায়গাত আমাৰ 5 আছে কিন্তু আগতে আমি যিমানবোৰ কোৱেশ্চনছ কৰিছো ওপৰত 1 এ আছে ইউ ক্যান চেক ওপৰত 1 এ আছে কিন্তু ইয়াতে কি আছে আমাৰ কোৱেশ্চনটো অলপ ডিফাৰেন্ট ইয়াতে 5 আছে সেই কাৰণে আমি কি কৰিব লাগিব 5 টো আমি সলভ কৰিব লাগিব সো এখিনি আমি বেলেগকৈ সলভ কৰো আগত 4 আছে সো 4 মাইনাছ ওপৰত এটা 5 আছে 5 ডিভাইডেড বাই 31/40 ঠিক আছে আৰু কালি মই লাইভ ক্লাছত এটা ট্ৰিক শিকাইছিলো আজি মই আৰু কৈ দিছো ইয়াতে যদি এটা হোল নাম্বাৰ থাকে তাৰ মানে কি তাৰে তলত কি থাকে 1 থাকে সো মই যদি 1 টো লিখিলো তেতিয়া হলে আমাৰ কিছুমানৰ কনফিউজ হয় কোনটো ওপৰত যাব কোনটো তলত আহিব কি হ'ব কি নহব হেতু কাৰণে ডাইৰেক্টলি আমি কৰিব পাৰো কি কৰিব পাৰো বাহিৰৰ নম্বৰ কিটা মাল্টিপ্লাই কৰিম আৰু হেতু ওপৰত লিখিম যেনেকৈ 40 * 5 ওকে নেক্সট ভিতৰৰ মাল্টিপ্লাই 31 * 1 তো 31 এ হ'ব তো কিমান হল আমাৰ আনসাৰ 4 - 200/31 হল এতিয়া 200 আহিছে ন আমাৰ 5 আছে কাৰেক্ট এতিয়া এইটো এলসিএম লব লাগিব এইটো অলপ লেন্ডি হ'ব কিন্তু এই জায়গাখিনি আমি টাইমটো কভাৰ কৰি ললো এতিয়া এখিনিত অলপ টাইম গলেও কথা নাই এইফালে আমাৰ ইজি হৈ গল শৰ্টকাট ট্ৰিক ইউজ কৰিলো এইটোত অলপ টাইম যাব তোমালোকৰ জুনে অলপ ফাৰ্স্ট ক্যালকুলেশন কৰিব পাৰা তাৰ কাৰণে তো ইজি হ'ব 31 * 4 কিমান হ'ব 124 - 200
minus 200 to answer কিমান হ'ব 4 divided by 31 is our correct answer. So correct answer 4 upon 31. Okay? Etu question answer. Okay? তোমালোকে try কৰিবা practice কৰিবা ঘৰত next. Next question নাই আজি এটাই question আছিলে. So ইয়ালৈকে so questions বোৰ তোমালোকে বুজি পাইছা tricks বোৰ বুজি পাইছা Okay, so more jodi class bhal lagise. My name is Bhupali Deka. So Bhupali ma'am likha ase yaate, no problem. All government exam karne useful hai. Hetu tumalke tricks porhiye gom paisa, questions saye gom paisa. Karon questions bur tumalke jone competitive exam disa tumalke to dekhi sai questions bur enokwa type of question ahe simplification or. Aru simplification topic loiso etu amar score demi yaate likha ase. So score demi app download koriba tumalke jodi details exam or karne important questions poriba bisaisa. Thik ase aru YouTube live ahim ba YouTube ahim kintu YouTube ot ami just introduction to disu kintu app ot tumalke detail syllabus paba. Fine? So YouTube class চাই থাকিবা এনেকুৱা ধৰণৰ ট্ৰিক্সৰ কাৰণে এনেকুৱা ট্ৰিক্সবোৰ মই ইউটিউবতো মাজে মাজে লৈ আহি ঠিক আছে সো থ্যাংক ইউ সো মাচ আজি ক্লাসটো কৰি কেনে পালা যদি ভাল পাইছা ভাল লাগিছে তেতিয়াহলে মোক ফলো কৰিবা আৰু লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবা আৰু ৰেগুলাৰ থাকিবা তোমালোকৰ ফ্ৰেণ্ডকো ক্লাসবোৰ শেয়াৰ কৰিবা কবা যদি তোমালকে ইউজফুল হয় তোমালোকৰ কাৰণে তেতিয়াহলে এইটোটো ইউজফুল ক্লাস হয় কাৰণ ইম্পৰ্টেন্ট কোৱেশ্চনছ বোৰটো সবেই জানো আমি আহিবই কম্পিটিটিভ এক্সামত সো আজি কাৰণে এখিনি সো থ্যাংক ইউ সো মাচ ফৰ ইয়োৰ লাভ ৰেসপেক্ট এণ্ড মোটিভেশ্যন গাইজ অশেষ ধন্যবাদ সকলো ছাত্ৰ ছাত্ৰীকে যোনে ক্লাসটো চাই আছা আকৌ লগ পাম নেক্সট ভিডিঅ'ত তেতিয়ালৈকে টেক কেয়াৰ এণ্ড বাই বাই